স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ। নিশ্চয় সকলোৱে ভালে আছে। এইটো ভিডিঅ'ত আমি ডিছকাশ্যন কৰিবলৈ ওলাইছোঁ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যনৰ নিউ এডভাৰটাইজমেণ্টৰ ওপৰত। LP UPৰ বাবে 5000+ পদ আহিব বুলি আমাৰ শিক্ষামন্ত্ৰী ছাৰ ৰণোজ পেগু ছাৰে কৈছিলে কেইদিনমান আগতে, যে যিসকল কেণ্ডিডেটে CTET পাছ কৰি থৈছে দুদিন তিনিদিনৰ কাৰণে তেওঁলোকে আগৰ 5550টা পদত এপ্লাই কৰাৰ সুযোগ নাপালে। তেওঁলোকৰ বাবে এইটো গুড নিউজ বুলিয়ে ক'ব পাৰি, যিহেতু আমাৰ শিক্ষামন্ত্ৰী ছাৰে কৈছিলে যে 5000 আশে-পাশে পষ্ট ওলাব অতি সোনকালে। CTET যিসকলে পাছ কৰি থৈছে, যিহেতু বছৰত CTET দুবাৰকৈ অনুষ্ঠিত হয় আৰু বহুত কেণ্ডিডেট পাছ কৰি থৈছে, সেইসকলৰ বাবে এটা ভাল সুযোগ আহিব বুলি মই আশা কৰোঁ আৰু সকলোৱে চাকৰি পাব CTET পাছ কৰা কেণ্ডিডেট। বহুতে ভাবিব পাৰে যে CTET পাছ কৰা সকলো কেণ্ডিডেটে জানো চাকৰি পাব? নিশ্চয় সকলোৱে চাকৰি পাব। কিদৰে চাকৰি পাব আপোনালোকে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব। CTET জুলাইত অনুষ্ঠিত হৈ যোৱা আৰু জানুৱাৰীত অনুষ্ঠিত হৈছিলে। বছৰ দুবাৰকৈ যেতিয়া CTET হৈ গৈছে, কিমান সংখ্যক ছাত্ৰ পাছ কৰা আছে আমি এইটো ভিডিঅ'ত এই বিষয়ে জানিম। এইবাৰ CTET জুলাইত হৈ যোৱা এক্সামটোত কেণ্ডিডেট এপিয়াৰ হৈছিল 6,78,707 জন আৰু ইয়াত পৰীক্ষাত কোৱালিফাই কৰিছে আৰু 1,27,159 জনে। আৰু পেপাৰ 2 মানে এপিয়াৰ হৈছিলে 14,07,332 জন আৰু ইয়াত পাছ কৰিছিলে 2,39,120 জন ষ্টুডেণ্টে। ইয়াৰ পাৰ্চেণ্টেজ ওলাব গ'লে পেপাৰ 1খনৰ 1,27,159 জনৰ মানে 18 জনকৈ পাছ কৰিছে 100 জনৰ ভিতৰত, আৰু পেপাৰ 2ত পাছ কৰিছে শতকৰা হাৰ 16 জন মানকৈ পাছ কৰিছে ইয়াতে। আমাৰ অসমৰ কিমান সংখ্যক ছাত্ৰই এইবাৰ এক্সাম দিছিলে, এইটো কথা এটা জানিবলগীয়া কথা। আৰু মই ইয়াৰ ওপৰত এনালাইজ কৰি চাইছিলোঁ কিমান সংখ্যক ষ্টুডেণ্টে এইবাৰ এপিয়াৰ হৈছিলে CTET এক্সামত। টোটেল আমাৰ 22,000ৰ পৰা 22,500 কেণ্ডিডেটে এইবাৰ পৰীক্ষাটোত এপিয়াৰ হৈছিলে আৰু তাৰে শতকৰা 100 জনৰ ভিতৰত LP আৰু UP পাছ কৰা সংখ্যা 13 পৰা 14 জনকৈহে পাছ কৰিছে, LP আৰু UP মিলি। কোনোবাই যদি LPত পাছ কৰিছে, হয়তো কোনোবাই আপাৰ প্ৰাইমাৰীত পাছ কৰিছে। এইদৰে 100 জনৰ ভিতৰত 13 পৰা 14 জনেহে পাছ কৰিছিলে। মই ক'ব গ'লে 4,000 ৰোলক মই চেক কৰি চাইছিলোঁ, তাৰ পৰা মই জানিব পাৰিলোঁ যে 100 জনৰ ভিতৰত 13 পৰা 14 জনকৈ পাছ কৰিছে। তেতিয়াহ'লে 22,000ৰ পৰা ষ্টুডেণ্টৰ ভিতৰত কোৱালিফাই কৰা ছাত্ৰৰ সংখ্যা টোটেল হ'ব 23 পৰা 24 জন। এইবাৰ জুলাইত হৈ যোৱা এক্সামটোৰ আৰু জানুৱাৰীটো ঠিক হৈ গৈছিলে CTET এক্সাম, তাত পাছ কৰা সংখ্যাও 24 পৰা 25 জনমান হৈ যাব। তেতিয়াহ'লে দুটা কোৱালিফাই কৰা এক্সামৰ ছাত্ৰ টোটেল মিলি হ'ব হায়েষ্ট 5,000ৰ আশে-পাশে যাব, 5,000ৰ ওপৰত নাযায় মই জনামতে। আৰু যোনটো আগষ্টত CTET হৈ গৈছিল, তেওঁলোকে অলৰেডি 5,550 পষ্টটোত এপ্লাই কৰিলে ইতিমধ্যে। তেওঁলোকৰ যদি ভাল স্ক'ৰ আছে তেতিয়াহ'লে তেওঁলোকেতো তাত পায়ে যাব, আৰু যিসকল আছাম টেট পাছ কৰি থৈ দিছে ভাল স্ক'ৰ আছে, তেওঁলোক নিশ্চয় এইবাৰ আগৰ এডভাৰটাইজমেণ্টত তাহাঁতৰ চাকৰি পোৱাৰ সম্ভাৱনা আছে। আৰু যিসকল কেণ্ডিডেট ৰৈ যাব তেওঁলোকে নতুন এডভাৰটাইজটোত সুযোগ পাব নিশ্চয়। আৰু যিসকলে আগষ্টত CTET দিছে তেওঁলোকে জানুৱাৰীটো দিছে আৰু জুলাইটো দিছে, তেওঁলোক নিশ্চয় পাছ কৰিছে, ভাল নম্বৰ এটা আনিছে। কিন্তু তেওঁলোক যদি আগৰ এডভাৰটাইজমেণ্টত পাই যায় তেতিয়াহ'লেতো এই এডভাৰটাইজমেণ্টত তেওঁলোকে কৰিব নোৱাৰিব। সেই হিচাপে আপোনালোকৰ কেণ্ডিডেটৰ সংখ্যা বহুত কমি যাব। আছাম টেট পাছ কৰাবিলাকো চাকৰি পোৱাৰ এটা সম্ভাৱনা আছে আৰু CTET কেণ্ডিডেটো ইমান নহ'ব, যিহেতু তেওঁলোকে আগতে এডভাৰটাইজটোত এপ্লাই কৰিছিল যোনটো 5,550টা পদৰ এগেইনষ্টত। তেওঁলোকে যদি তাত পাই যায় তেতিয়াহ'লেতো নিউ এডভাৰটাইজমেণ্টত তেওঁলোকে কৰিব নোৱাৰিব। আৰু যিসকলে LPত প্ৰিফাৰেঞ্চ দিয়ে তেওঁলোকে LPত পাই যাব, আৰু যিসকলে আপাৰ প্ৰাইমাৰীত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে তেওঁলোকে তাত পাই যাব। তেতিয়াহ'লে বহুত কেণ্ডিডেটৰ সংখ্যা কমি যাব। আৰু CTET যিহেতু বছৰত দুবাৰ হয়, তেওঁলোকে আৰু দিছিলে 5,500 ল'ৰাটো দিছিলে নিশ্চয়, তেওঁলোকেও ইয়াতে পাছ কৰিছে। সেই হিচাপে CTET
কেণ্ডিডেট টোটেল এতিয়ালৈ পাছ কৰাৰ সংখ্যা বহুতো কম হয় তে মিনিমাম হ'লেও 4000 মান হ'ব তে আসাম টেট পাছ কৰাবিলাকো পাই যাব আগৰ আৰু সিটেট যিমান সংখ্যকে পাছ কৰিছে তেওঁলোকেতো নিশ্চয় পাব 5000 পদ যদি ওলাই এইবাৰ তেতিয়াহ'লেতো সকলোৱে চাকৰি পাব তে সেইবাবে সিটেট পাছ কৰা ল'ৰা ছোৱালীৰ বাবে বহুতো এটা ভাল দিন আহাৰ সম্ভাৱনা আছে আৰু সকলোৱে চাকৰি পাব বুলি মই ভাবোঁ আজি এইটো ভিডিঅ'ত আমি এইটোৱে আলোচনা কৰিলোঁ যে সিটেট পাছ কৰা সকলো কেণ্ডিডেটে এইবাৰ নিউ এডভাৰটাইজমেণ্টত চাকৰি পোৱাৰ এটা সম্পূৰ্ণ আশা আছে আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যেন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে আৰু যেন ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ে এয়াই আছিল আজিৰ ভিডিঅ'টোত তেতিয়াহ'লে ধন্যবাদ